শ্রদ্ধার প্রাক্তন মন্ত্রী বিপুল বরা ডাঙরিয়ায় আপনার উদ্দেশ্যে দুঘার কব বলে আশা রাখি সম্ভক্তভাবে সামৰণি ধৰিছো। এতিয়া বিপুল বরা ডাঙরিয়ায় আপনার উদ্দেশ্যে ভাষণ রাখিব। ধন্যবাদ। আমার শোণিতপুর জিলা কংগ্রেসের সভাপতি কার্তিক কর্মী ডাঙরিয়া আর আজি এই মম শিখা যাত্রা প্রদেশ কংগ্রেসের প্রেরিত আর দুগৰাকী মোৰ সহকর্মী ক্রমে আমার কাৰ্ডং ডাঙরিয়া। এই কাৰ্ডং ডাঙরিয়া হচ্ছে আমার অসম প্রদেশ কংগ্রেস কমিটির সেক্রেটারি আর রূপক দাস ডাঙরিয়া অসম প্রদেশ কংগ্রেস কমিটির স্পোক্স পার্সন আর মিডিয়া ডিপার্টমেন্টর জেনারেল সেক্রেটারি আর ইয়াত উপস্থিত আমার প্রাক্তন জিলার প্রাক্তন সভাপতি দুগৰাকী আছে দাদুল বৰকাকতি আর আমার দীপেন বরা ডাঙরিয়া। লগতে আমার শোণিতপুর জিলার বিভিন্ন পর্যায়ের আমার কর্মী সকল আপোনালোক সকলোকে ধন্যবাদ জানাইছো। আজি 3 অক্টোবর আজিৰ পৰা এসপ্তাহ জোৰা বিভিন্ন জিলাত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী আমাৰ এই মমবাতি যাত্ৰা আজিৰ পৰা গধূলি গধূলি আৰম্ভ হৈছে। আজি আমাৰ শোণিতপুৰ জিলাতো এই কাৰ্যসূচী আপোনালোকে সফল কৰি তুলিলে। তাৰ কাৰণে আপোনালোক সকলোকে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ তৰফৰ পৰা আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা শোণিতপুৰ জিলা কংগ্ৰেছৰ সকলো কৰ্মী সকলো ব্লক সকলো কাৰ্যকৰ্তা সকলো মণ্ডল সকলো বুথ সকলো ভাতৃ সংগঠন সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোক প্ৰস্তুত থাকক আৰু অধিক আমি আন্দোলনলৈ আগবাঢ়িব লাগিব। আমাৰ এই আন্দোলন যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পী অসমৰ সম্পদ জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এই আমাৰ আন্দোলন অব্যাহত থাকিব। এই যুঁজ অতি দীঘলীয়া যুঁজ। আপোনালোক মানসিকভাৱে প্ৰস্তুত হওক, কাৰণ এতিয়া হত্যাকাৰীক কেৱল গ্ৰেপ্তাৰহে কৰিছে। হত্যাকাৰীক গ্ৰেপ্তাৰৰ পিছত আৰু বহুত পৰ্যায় আছে, বহুত দীঘলীয়া ধৰণৰ তদন্ত আছে। এই তদন্তবিলাকৰ পিছত চাৰ্জশ্বিট পুলিচে দাখিল কৰি যেতিয়া আদালতত দাখিল কৰিব তাৰ পিছতহে আচল ন্যায়ৰ কথাটো আহিব। সেইকাৰণে আমাৰ দাবী হৈছে পুলিচ বাহিনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যাতে কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ এই CIDৰ ওপৰত এই SITৰ ওপৰত কোনো ধৰণৰ যাতে ৰাজনৈতিক হস্তক্ষেপ হ'ব নোৱাৰে। আমি তাৰ কাৰণে আমাৰ এই আন্দোলন অব্যাহত থাকিব আৰু অসমৰ 3,35,00,000 জনতাৰ যি আবেগ যি অনুভূতি যি সেন্টিমেন্ট এই সেন্টিমেন্টক SITয়ে সন্মান জনাই নিৰপেক্ষভাৱে তেওঁলোকে ৰাজনৈতিক হেঁচাৰ পৰা ৰাজনৈতিক হস্তক্ষেপৰ পৰা ঊৰ্ধত থাকি তদন্ত কৰি এনেধৰণে ৰিপৰ্ট দিয়ক যাতে তাত আইনৰ বাচি যাবৰ কাৰণে আইনৰ যাতে কোনো সুৰুঙা নাথাকে। তাৰ কাৰণে আমাৰ এই আন্দোলন সেইটোৱে হৈছে ন্যায়, সেইটোৱে হৈছে আমাৰ ন্যায় আন্দোলন। গতিকে আপোনালোকক দীৰ্ঘদিনৰ বাবে সাজু হ'বৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ সমান্তৰালভাৱে দলৰ সংগঠনো চলিব, দলৰ কামো চলিব আৰু এই ন্যায় আন্দোলনো আমাৰ চলি যাব। মই আপোনালোক সকলোকে আপোনালোকে গধূলি দূৰ দূৰণিৰ পৰা গোটেই 5টা বিধানসভা সমষ্টিৰ পৰা আমাৰ কৰ্মীসকলে গাঁঠিৰ ধন ভাঙি কষ্ট কৰি গাড়ী ঘোঁৰা ভাড়া কৰি কৰ্মীসকলে আজি ইয়াত আহি যি আপোনালোকে দলৰ প্ৰতি যি আপোনালোকে প্ৰেম যি আনুগত্য আৰু জুবিন গাৰ্গৰ প্ৰতি আপোনালোকৰ যি মৰম যি শ্ৰদ্ধা আপোনালোকে প্ৰদৰ্শন কৰিলে তাৰ বাবে মই দলৰ তৰফৰ পৰা আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। জয় আই অসম, জুবিন গাৰ্গ অমৰ হওক।